এহে কিমান দিনৰ পৰা যে আশা কৰি আছিলোঁ এই পইচাটো এই ফাইনেলি সোমালেগে আৰু আজি। সুমন্ত দা আপুনি মোক পিছে বেয়া পালে নেকি? নাপাব দেই, মই এক্সাইটেড হৈ আছিলোঁ যেন। নাই পোৱা। ইমান যদি সৰু সৰু কথাত বেয়া পাওঁ তেনেহ'লে কেনেকৈ আমাৰ এই গোটেই সেইখন চলিব? নাই পোৱা দেই। পিছে তই এক্সাইটেড হৈ আছ কিয়? এতিয়া আপুনি কি পইচা পালে মোৰ ছাৰপ্ৰাইজ এটা দিম বুলি কোৱা নাছিলে? সেই ছাৰপ্ৰাইজটোৰ কাৰণে আকৌ তই মানে ছাৰপ্ৰাইজটোৰ কাৰণে পগলা হৈ আছ? কৈ দিয়কচোন পটককে কি ছাৰপ্ৰাইজ দিব আপুনি মোক? যদি তোৰ জানিব মন গৈ আছে তেন্তে শুনে। মানে এতিয়া মই পইচাটো পালোঁ নহয়, সেইটো কাৰণে বাইক এখন কিনিম বুলি ভাবিছিলোঁ। আৰু তোক মই সেইটো ছাৰপ্ৰাইজৰ কথাই কৈছিলোঁ। মানে কি আপুনি আপোনাৰ নিজৰে বাইক এখন কিনিব আৰু আপুনি মোক ছাৰপ্ৰাইজ দিয়াৰ কথা কৈছিলে নে? কিয় তই কি আমাৰ ঘৰৰ এতিয়া বৰ্তমান সদস্য নহয় নেকি? আৰু মই ভাবিছিলোঁ যদিহে মই বাইকখন কিনো তইতো এনেও ভাল পাবিহে, আৰু তই ভাল পাবি বাবেহে মই কৈছিলোঁ সেইটো তোক ছাৰপ্ৰাইজ দিম বুলি। হ'ব দিয়ক, মই ভাবিছিলোঁ কিবা এটা হ'লগৈ। কিবা এটা কি ভাবিছিলি নো তই? ভাবিছিলোঁ আৰু কিবা এটা। এনেই এতিয়া কৈ পিনে লাজ পাবলৈহে নাই। বেটা তোৰ কথা মই নজনাকে আছে। তই ভাবিছিলি চাগে মই তোক ছাৰপ্ৰাইজ দিম বে। সি ভাবি চাগে মই একো তাৰ কথা একো বুজিহে নাপাওঁ। পৰীক্ষা পাইছেহি দেই, ভালদৰে পঢ়। এইবাৰ যে কেনেবাকে ক্লাছৰ ভিতৰত ৰোল নম্বৰ 1 হ'ব নোৱাৰ। তোক কিন্তু মই ঘৰত থাকিব নিদিওঁ, ঘৰৰ পৰা ওলাই যাবি ডাইৰেক্টকে। দেউতা পৰীক্ষালৈ দেখোন আছেই 15 দিন মানে। অকণমান খেলোংগে, ওলাই যাব দিয়া। গধূলি সময়ত পঢ়িম নহয় কিতাপ। গধূলি সময়ত সি কিতাপ পঢ়ে, খেলি আহি মেলি ভাতকেইটা খাই টোপনি ধৰিছে বুলি শুই থাক। তই মুঠতে এতিয়াও পঢ়িব লাগিব আৰু গধূলি সময়তো পঢ়িব লাগিব। আৰু লগতে তোৰ সেই বন্ধুকেইটা আহক, গোটেইকেইটাকে মাৰিম আজি। কিতাপ পঢ়ি থাকে, দৰ্জাখন বাহিৰ পৰা বন্ধ কৰি থৈ গৈছো। আমাৰ কিন্তু দেউতা বহুত বেয়া দেই। মোৰ মনৰ কথা অকণমানো বুজি নাপায়। এতিয়া কিতাপ পঢ়ি থাক আৰু সকলোৱে খেলি থাকিব, মই কিতাপ পঢ়ি থাকিব লাগিব এতিয়া। আহিলক এতিয়ালৈকে দেখোন আহিয়ে নাই পোৱা। আহি পালেহে ভাল লাগিব খেলি পিনি। ইমান দেৰি লাগিছে তোৰ আজি? নে ভাত খাই আছ নে হাঁহি আছ? আমি নাখাওঁ, তই কৈ দে অকল। তহঁতি যে লোকৰ সন্মুখত আহি চুই ফুচহি, কেনেবাকে চুৰ বুলি তহঁতক তো মাখাও নেকি? হ'ব আমি চুৰ নহয়, আৰু কোনেও চুৰে দিন দুপৰীয়া আহি পিনে চুৰ নকৰেহি। এতিয়া পিছে আপোনালোকৰ ল'ৰা মানে জাতি বাঘ মাতি দিয়ক, আমি খেলিবলৈ যাওঁ। সি আজি নাই ঘৰতে, সি জেঠাইহঁতৰ ঘৰলৈ গৈছে। জেঠাইলৈ গৈছে? নহয় সি নাযায়। সি যে কেনেবাকে যাবলগীয়া হয় তেনেহলে আমাক কৈ মেলিহে যাব। তহঁতক কৈ যাবলৈ তহঁতে সিহঁতৰ বাপে নে গাৰ্জেন? তহঁতক নকখাই গুচি গ'ল যা, তাৰ মন গৈছেগে সি। তহঁতক কৈ যাব লাগিব নি সকলো কথা? সি নাযায়। তাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে নহয়। নাই যোৱা যা। তেনেহলে সি মাতি দিয়ক, আমি খেলিব লাগে নহয়, দেৰি হৈছে। যা সি আজি খেলিব নাযায়, সি কিতাপ পঢ়ি আছে। আৰু তহঁতৰতো পৰীক্ষা আছে, তহঁতি কিতাপ পঢ়িব নাই নেকি? যা কিতাপ পঢ়ি যা। সি আজি খেলিব নাযায়, সি কিতাপ পঢ়ি থাকিব দিনটো আজি। এতিয়াহে বেয়া লাগিছে পাই মনটো, একদম শেষৰ পৰ্যায়। নাই এতিয়া বেয়া কৰিলে নহব মনটো। মই তাৰ লগত পলাই যাবই লাগিব, নহলে মা দেউতাই মোক বেলেগৰ লগত বেয়া কৰাই দিব। যাওঁ মই গৈ পিনে মা দেউতাৰ আশীৰ্বাদটো লৈ লওঁগে, কাৰণ মা দেউতাৰ আশীৰ্বাদৰ পিনে মই কেতিয়াও সুখত থাকিব নোৱাৰিম। যাওঁ পাই। মা দেউতা তোমালোকে মোক বেয়া নাপাবা, মই তোমালোকৰ ইচ্ছামতে বিয়া হ'ব নোৱাৰিলো, তোমালোকৰ ইচ্ছা বিৰুদ্ধে গৈ বিয়া হ'বলগীয়া হৈছে। চৰি। মা ভাগৰ নাকৰ চাউণ্ড শুনিছানে? দেউতাক কিন্তু মানিব লাগিব দেই। এনেকুৱা নাকৰ চাউণ্ডতো যে শুবলৈ পাইছে। দেউতা মা মোক বেয়া নাপাবা, মই তোমালোকৰ ইচ্ছা পূৰণ কৰিব নোৱাৰিলো। আজি মই তোমালোকক এৰি আৰু এই ঘৰখন এৰি যাবগৈ ওলাইছো। মোক যাতে সদায় শান্তিত থাকিব পাৰো তাৰ আশীৰ্বাদ দিবা। যাওঁ দেই মই। কৃষ্ণ। যাওঁ এতিয়া, সি ৰখি থাকিব পাৰে। আৰে তুমি জানানে মই তোমাৰ কাৰণে কিমান টাইম ৰখি আছো?
আহা বুলি ক'লে আহিব নোৱাৰি নহয় এই অকণমানতো টাইম থাকিব আৰু মা দেউতাক মই সেয়া কৈ আহিছোঁ কি তুমি সেয়াও আহিছা তোমাক মানে কি মা দেউতাই গম পায় এই কি যে কথাবিলাক ক'ব আহিছে আৰু এই মাক কি মা দেউতাই গম পালে কি মই আহিব দিব এই নেপায় এই শুই থাকোঁতে কৈ মেলি আহিছোঁ সেৱা এই ৰাম ভয় লাগি গ'লগে মই তোমালোকে মা দেউতাই গম পায় বুলি এই এতিয়া সেইবিলাক এই পিছে এতিয়া অকলে আহিছা নে কোনোবা লৈ আহিছা লগতে अरे कुत्ता आती है जूम में अरे हम तो शेर है हम अकेले ही आएंगे तुमको लेने এই হ'ব এতিয়া চাৰি বাদ দিয়া এতিয়া মোৰ বেগটো ধৰা আৰু আমি সোনকালে যাব লাগে ব'লা ओके बोला 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 আজি পৰা তুমি মই এটা যুগ্ম জীৱন আৰম্ভ কৰিম এই পিছে এতিয়া তোমালোকৰ ঘৰত জানো মোক সোমাব দিব আৰু আমাৰ দুটা গ'লে তোমালোকৰ ঘৰৰ পৰা খেদাব নে তোমালোকৰ ঘৰৰ মানুহে গম পায় এহে নাই নাই আমাৰ ঘৰৰ মানুহে একো গম নাপায় মই একদম মনে মনে দিব আহিছোঁ